মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই পাঠটোৰ জৰিয়তে মই আমাৰ যি জিঅ'গ্ৰাফি ডিপাৰ্টমেণ্টৰ সেকেন্ড সেমিষ্টাৰ, ফোৰ্থ সেমিষ্টাৰ আৰু ছিক্স সেমিষ্টাৰৰ মেজৰৰ ছাত্ৰ-ছাত্ৰীসকল আছে তেওঁলোকৰ বাবে এটি পাঠ আগবঢ়াবলৈ বিচাৰিছোঁ যিটো পাঠ এই তিনিটা সেমিষ্টাৰৰ বাবে খুব প্ৰয়োজনীয় হয়। গতিকে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে মেন এনভাইৰনমেণ্ট ৰিলেশ্যনশ্বিপৰ ওপৰত অলপ আলোচনা কৰিম আৰু এই টপিকটো ছিক্স সেমিষ্টাৰৰ 6.2 পেপাৰত আছে তোমালোকৰ এনভাইৰনমেণ্ট এণ্ড সোসাইটি ৰিলেশ্যনশ্বিপ বুলি এনেকুৱা কিবা বুলি আছে তোমালোকে চাই ল'বা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে এই কথাটো জানা যে আমাৰ যি ভূগোল বিজ্ঞান আছে সেই ভূগোল বিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়ে হৈছে তোমালোকৰ মানুহ আৰু তাৰ পৰিৱেশৰ মাজত থকা সম্পৰ্ক। আৰু প্ৰাচীন কালৰে পৰা আমাৰ বিভিন্ন ভূগোলবিদসকলে মানৱ আৰু প্ৰকৃতিৰ মাজত যি সম্পৰ্ক আছে সেই সম্পৰ্ক উপস্থাপন কৰিবৰ বাবে বিভিন্ন ধৰণৰ মতামতসমূহ আগবঢ়াই আহিছে তোমালোকে এই কথাবিলাক জানা। আৰু আদিম কালৰে পৰা মানুহৰ মনত এটা প্ৰশ্ন উদয় হৈ আহি আছে যে মানুহ প্ৰকৃতিৰ বাহিৰত নে প্ৰকৃতিৰ ভিতৰত। এতিয়া আদিম কালত বা প্ৰাচীন কালত এইটো কথা বিশ্বাস কৰা হৈছিল যে মানুহৰ যিবিলাক কাম কাজ আছে সকলোবিলাক কাম কাজে প্ৰকৃতিয়ে তাৰ কঠোৰ হাতেৰে নিৰ্ধাৰণ কৰে, অৰ্থাৎ মানুহে কি কাম কৰিব সেই কাম কাজ সকলোবিলাক কাম কাজ প্ৰকৃতিয়ে নিৰ্ণয় কৰে, মানুহ প্ৰকৃতিৰ বাহিৰত যাব নোৱাৰে। আৰু এই যিটো বিশ্বাস আছিল সেই বিশ্বাসটো তোমালোকৰ চাৰ্লছ ডাৰউইনৰ যিখন ইভলিউশ্যন অফ স্পেচিছ গ্ৰন্থ আছে সেই গ্ৰন্থখন প্ৰকাশ হোৱাৰ পিছত ই অধিক জনপ্ৰিয়তা লাভ কৰে। আৰু তোমালোকে এই কথাটো জানি আচৰিত হ'বা যে প্ৰাচীন কালত ইংলেণ্ডত যেতিয়াই তোমালোকৰ বিবাহৰ যিবিলাক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাক বা বিবাহৰ যি পৰ্ব আছে সেই পৰ্ব হ'বনে নহয় সেই অঞ্চলত সেই সময়ত কৰ্ণৰ যি প্ৰাইচ আছিল, মাকৰ যি প্ৰাইচ আছিল সেই প্ৰাইজৰ ওপৰত ডিপেণ্ড কৰিছিল। অৰ্থাৎ মানুহে নিজৰ ডিচিজন মতে একো কৰিব পৰা নাছিল। যি ইকনমিক এণ্ড ফিজিকেল ল আছিল সেই লয় সেই অঞ্চলত মেৰেজ হ'বনে নহয় সেইটো ডিটাৰমাইন কৰিছিল। ইয়াৰ পিছতে যি আমাৰ ভূগোলবিদসকল আছে সেই ভূগোলবিদসকলে ফিজিকেল এনভাইৰনমেণ্টৰ মানুহৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ হ'ব পাৰে সেই তাৰ ওপৰত অধ্যয়নত গুৰুত্ব আৰোপ কৰিছিল। আৰু ইয়াৰ ফলত তোমালোকৰ কি আছিল এনভাইৰনমেণ্টেল ডিটাৰমিনিজিম দৰে কনচেপ্টবিলাক তোমালোকৰ ভূগোল বিজ্ঞানত উৎপত্তি হৈছিল, ভূগোল বিজ্ঞানত এইবিলাকৰ প্ৰচলন হৈছিল। কালক্ৰমত মানুহৰ জ্ঞান বুদ্ধি বাঢ়িলে আৰু মানুহে দেখিলে যে প্ৰকৃতিৰ যি প্ৰভাৱ আছিল মানৱ সমাজৰ ওপৰত সেই প্ৰভাৱৰ পৰিমাণ কমি গৈছে, ইয়াৰ ওলোটাকৈ মানৱ সমাজে প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পেলোৱাটো ষ্টাৰ্ট কৰি দিছে বা আৰম্ভ কৰি দিছে। সেয়েহে কি কৰিলে আগৰ যি কনচেপ্ট আছিল অৰ্থাৎ আগৰ মানুহে যিবিলাক বিশ্বাস কৰিছিল যে প্ৰকৃতিয়ে মানুহৰ কাম কাজবিলাক নিৰ্ধাৰণ কৰি আছে সেই সকলোবিলাক কি কৰিছে তোমালোকৰ নস্যাৎ কৰি কিনে এনেকৈ কৈছে যে মানুহ প্ৰকৃতিৰ বুকুত আটাইতকৈ উন্নত জীৱ আৰু মানুহে নিজৰ জ্ঞান বুদ্ধি খটুৱাই সিহঁতৰ কাৰণে যদি কিবা নিগেটিভ এনভাইৰনমেণ্ট থাকে বা সিহঁতৰ কাৰণে যদি কিবা বেয়া অৱস্থা এটা থাকে সেই অৱস্থাটো নিজৰ সুবিধাৰ্থে নিজৰ সপক্ষে কি কৰি ল'ব পাৰে সিহঁতে ট্ৰেন্সফৰ্ম কৰি ল'ব পাৰে। কিন্তু তোমালোকে এটা কথা যদি চোৱা, যদিহে আমি পৃথিৱীত যি জনবসতি আছে, যি মানুহ আছে, মানৱ সমাজ আছে সেই মানৱ সমাজৰ যদি স্পেটিয়েল ডিষ্ট্ৰিবিউশ্যন চাওঁ আৰু সেই ডিষ্ট্ৰিবিউশ্যনৰ লগত যদি যি হিউমেন এক্টিভিটিজ আছে, যি হিউমেন ইকনমিক এক্টিভিটিজ আছে সেইবিলাক যদি আমি এনালাইচিছ কৰিব যাওঁ তেতিয়াহ'লে আমি দেখিম যে যি আমাৰ ইকুৱেটৰিয়েল অঞ্চল আছে সেই ইকুৱেটৰিয়েল অঞ্চলবিলাকত সাধাৰণতে মানৱ সমাজে হাণ্টিং আৰু ফুড গেডাৰিঙৰ দৰে কাম কাজবিলাক কৰিছিল। আৰু যি মৰুভূমি অঞ্চল আছিল সেই মৰুভূমি অঞ্চলৰ যি ছেমি এৰিড এৰিয়া বুলি কওঁ আমি সেই অঞ্চলবিলাকত তোমালোকৰ যি অঘৰী পশুপালন আছিল সেই অঘৰী পশুপালনৰ দৰে বৃত্তিৰ লগত মানুহবিলাক কি আছিল জড়িত হৈ আছিল। ঠিক সেইদৰে আমাৰ যদি প্লাৱনভূমি অঞ্চল হয় তেতিয়াহ'লে তাত মানৱ সমাজে কি কৰিছিল কৃষি কাৰ্যবিলাক কৰিছিল। আৰু যদি কোনোবা এটা অঞ্চলত খনিজ যি দ্ৰব্য আছে, যি মণিক আছে সেই মণিকবিলাকৰ যদি পৰিমাণ বেছি আছে তেতিয়াহ'লে তাত উদ্যোগিক কাম কাজবিলাক হৈছিলে। এতিয়া ভূগোলবিদসকলে মানৱ আৰু প্ৰকৃতিৰ মাজত থকা সম্পৰ্কক তোমালোকৰ কি কৰিছে বিভিন্ন ধৰণে বিভিন্ন দিশৰ পৰা উঙিয়াই চাইছে, বিভিন্ন ধৰণৰ দিশৰ পৰা সেইবিলাক এনালাইচিছ কৰিব ট্ৰাই কৰিছে। কিন্তু এইটো কথা ঠিক যে মানুহৰ প্ৰকৃতিৰ ওপৰত প্ৰভাৱ আছে আৰু প্ৰকৃতিৰ মানুহৰ ওপৰত প্ৰভাৱ আছে, মানে ক'ব গ'লে হিউমেন এণ্ড এনভাইৰনমেণ্ট যি ৰিলেশ্যনশ্বিপ আছে দুয়োটা তোমাৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হয়।
এটাক বাদ দি আনটো হ'ব নোৱাৰে অৰ্থাৎ মানুহৰ প্ৰভাৱো প্ৰকৃতিৰ ওপৰত আছে আৰু প্ৰকৃতিৰ প্ৰভাৱো মানুহৰ ওপৰত আছে গতিকে যি হিউম্যান এণ্ড এনভায়ৰনমেন্ট ৰিলেশনশিপ আছে বা যি হিউম্যান সোসাইটি এণ্ড এনভায়ৰনমেন্ট ৰিলেশনশিপ আছে তাক আমি দুই ধৰণত চাব পাৰোঁ এটা হৈছে তোমালোকৰ ইম্পেক্ট অফ এনভায়ৰনমেন্ট অন হিউম্যান সোসাইটি বা হিউম্যান আনটো হৈছে ইম্পেক্ট of human society on environment এতিয়া আমি পোনপ্ৰথমতে আহো impact of environment on human society এতিয়া তোমালোকে এই কথাটো জানা যে environment মানে কি অৰ্থাৎ পৰিৱেশ মানে কি সাধাৰণ অৰ্থত এটা জীৱৰ চাৰিওফালে যি অৱস্থা আছে সেই অৱস্থাক পৰিৱেশ বুলি কোৱা হৈছে আৰু সেই অঞ্চলত থকা সকলোবিলাক জীৱৰ ওপৰত সেই পৰিৱেশৰ এক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ থাকে আৰু সেই জীৱটোৰ সেই পৰিৱেশৰ ওপৰত এক প্ৰভাৱ থাকে অৰ্থাৎ দুয়োটাৰে প্ৰভাৱ দুয়োটাৰ ওপৰত আছে এতিয়া চোৱা যি হিউম্যান সোসাইটি আছে যি হিউম্যান আছে হি প্ৰত্যক্ষভাৱে নিজৰ সিকিউৰিটি আৰু নিজৰ সেফটিৰ বাবে এনভায়ৰনমেন্টৰ ওপৰত ডিপেন্ড আছিল এতিয়া চোৱা যেতিয়া হিউম্যান সোসাইটি আৰু হিউম্যানৰ কথা কোৱা হৈছে তোমালোকে আজিৰ কথা ভাবি নলবা তোমালোকে মানৱ সমাজৰ আৰম্ভণিৰ পৰা ভাবি লবা অৰ্থাৎ এতিয়া তোমালোকে ডাইৰেক্ট এনভায়ৰনমেন্টৰ ওপৰত ডিপেন্ড নকৰিব পাৰে কিন্তু এটা সময়ত কৰিছিল আৰু আমাৰ যেহেতুকে ভূগোল বিজ্ঞানে অকল বৰ্তমানৰ কথা অধ্যয়ন নকৰে হিষ্টৰিকেল পাৰ্সপেক্টিভত এটাই মানৱ সমাজৰ উৎপত্তিৰ পৰা বৰ্তমানলৈকে অধ্যয়ন কৰে সেয়েহে আমি দুটা কথাই মনত ৰাখি আমি যেতিয়াই ভূগোল বিজ্ঞান অধ্যয়ন কৰো তেতিয়া সেইবিলাক কথা মনত ৰাখিব লাগে আমাৰ যি ফিজিক্যাল কমফৰ্ট আছিল সেই কমফৰ্টৰ বাবে আগত দিনত মানুহে যি ৰাইট টেম্পাৰেচাৰ আছিল অৰ্থাৎ যি উত্তাপ আছিল সেই উত্তাপ সঠিক হোৱাটো বিচাৰিছিল অৰ্থাৎ যদি ফিজিক্যাল কমফৰ্ট লাগে তেতিয়াহলে সেই অঞ্চলত যি টেম্পাৰেচাৰ আছে সেই টেম্পাৰেচাৰ এটা তোমালোকৰ কি হ'ব লাগিব নাতিশীতোষ্ণ অঞ্চলৰ দৰে হ'ব লাগিব আৰু তোমালোকে এইটো কথা লক্ষ্য কৰা মানুহে বসবাস ক'ত স্থাপন কৰিব বিচাৰে মানুহে সেই অঞ্চলত বসবাস স্থাপন কৰিব পাৰে য'ৰ জলবায়ু ভাল য'ত পৰিষ্কাৰ বিশুদ্ধ খোৱা পানী থাকে য'ৰ মাটি সাৰুৱা আৰু য'ত তোমালোকৰ কি নহয় হাৰ্শ এনভায়ৰনমেন্ট নহয় আৰু যদিহে হাৰ্শ এনভায়ৰনমেন্ট হয় তেতিয়াহলে সেই অঞ্চলত মানুহে বসবাস কৰিব নিবিচাৰে গতিকে ইয়াত তোমালোকে এটা কথা লক্ষ্য কৰিলা যে যি জলবায়ু আছে যি ওয়াটাৰ আছে আৰু যি ফাৰ্টাইল সয়েল আছে তাৰ ইম্পেক্ট হিউম্যান সেটেলমেন্টৰ ওপৰত প্ৰত্যক্ষভাৱে আছে আৰু যদি হাৰ্শ এনভায়ৰনমেন্ট হয় অৰ্থাৎ বহুত গৰম বা বহুত ঠাণ্ডা হয় তেতিয়ালে তেনেকুৱা এনভায়ৰনমেন্টত মানুহে সাধাৰণতে বসবাস স্থাপন কৰিব নিবিচাৰে আৰু যদিও বসবাস স্থাপন কৰে তেতিয়ালে তাৰ যি জনবসতি আছে সেই জনবসতিৰ ঘনত্ব খুব কম হ'ব আৰু তোমালোকে যেহেতুকে ভূগোল বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী হেয়ে তোমালোকে এইটো কথা জানা যে আমাৰ যি ক্লাইমেট আছে অৰ্থাৎ আমাৰ যি জলবায়ু আছে তাৰ ইম্পেক্ট হিউম্যান সোসাইটিৰ ওপৰত আটাইতকৈ বেছি আৰু ই কেনেকৈ কৰে যি ক্লাইমেট আছে সেই ক্লাইমেট অকল তোমালোকৰ যি ড্ৰেছ আছে অৰ্থাৎ যি তোমালোকে সাজপাৰ পৰিধান কৰি আছে সেই সাজপাৰ লগতে যি হাউস টাইপ অৰ্থাৎ গৃহ কেনেকুৱা হ'ব ঘৰ কেনেকুৱা হ'ব লগতে যি এগ্ৰিকালচাৰেল এক্টিভিটিজ অৰ্থাৎ কৃষি কাৰ্য লগতে তোমালোকৰ কি আছিল যি খাদ্য বা অৰ্থাৎ আমি কি এনেকুৱা ধৰণৰ খাদ্য আমি গ্ৰহণ কৰিম তাৰ এইবিলাকৰ ওপৰতো প্ৰভাৱ পেলাব এই ক্লাইমেটে তাৰ উপৰিও মানুহৰ যি হেলথ আছে মানুহৰ যি স্বাস্থ্য আছে স্বাস্থ্যৰ ওপৰতো যি ক্লাইমেট আছে ক্লাইমেটে প্ৰভাৱ বিস্তাৰ কৰিব আৰু মানৱ সমাজৰ সাইকোলজি আছে এই সাইকোলজিৰ ওপৰতো ক্লাইমেটৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে উদাহৰণস্বৰূপে আমি এটো কথা ক'ব পাৰো যে আমি শীতকালি বেছি সময় কাম কৰি থাকিব পাৰো গৰমৰ দিনৰ তুলনাত অৰ্থাৎ যদি হে গৰমৰ দিনত আমি কাম কৰো তেতিয়ালে আমি কি কৰো ভাগৰ অনুভৱ কৰো লগতে আমি টোপনি অনুভৱ কৰো কিন্তু শীতকালিত কি হয় আমি যদি বহুত টাইম কাম কৰি থাকো তেতিয়া হলেও আমি কি নকৰো গৰম অনুভৱ নকৰো ক্লাইমেটৰ বাহিৰেও যদি আমি বিভিন্ন ধৰণৰ উপাদানসমূহ চাও যেনেকৈ তোমালোকৰ কি হয় ৰিলিফ বন্ধুৰতা তোমালোকৰ নদী অৱবাহিকা কেনেকুৱা ধৰণৰ উদ্ভিদ জীৱ-জন্তু আছে এনেকুৱা ধৰণৰ উপাদানসমূহেও মানৱ সমাজৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে এক মানুহ আৰু যি প্ৰকৃতি আছে মানৱ সমাজ আৰু যি প্ৰকৃতি আছে সেই প্ৰকৃতিৰ মাজত যি ৰিলেশনশিপ আছে এই ৰিলেশনশিপ সদায় তোমালোকৰ কি হৈ আছে পৰিৱৰ্তন হৈ আছে ই তোমালোকৰ কি নহয় ষ্টেবল নহয় ষ্টেটিক নহয় ই সদায় কি হয় ডাইনামিক হয় ই সদায় পৰিৱৰ্তনশীল হৈ থাকে আৰু যি প্ৰিমিটিভ সোসাইটি আছিল সেই সোসাইটিৰ এনভায়ৰনমেন্টৰ ওপৰত যি প্ৰভাৱ আছিল সেই প্ৰভাৱ খুব নগণ্য আছিল কিন্তু যিমানে আমাৰ টেকনলজি এডভান্স হৈ গৈ থাকিল যিমানে আমাৰ শিক্ষা এডুকেশ্যন আমাৰ কি হৈ গৈ
থাকিল এডভান্স হৈ গৈ থাকিল সিমানে প্ৰকৃতিৰ ওপৰত মানৱ সমাজৰ যি প্ৰভাৱ আছিল সেই প্ৰভাৱ বৃদ্ধি হৈ গৈ থাকিল এতিয়া আমি চাব লাগিব যে মানুহৰ প্ৰভাৱ প্ৰকৃতিৰ ওপৰত কেনেকৈ পৰিছে এতিয়া চোৱা মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই মানুহে প্ৰকৃতিৰ ওপৰত কম বেছি পৰিমাণে হ'লেও প্ৰভাৱ পেলোৱাটো কি কৰি দিছিল আৰম্ভ কৰি দিছিলে আৰু মানৱ সমাজে নিজৰ জীয়াই থাকিবৰ বাবে নিজৰ বৃদ্ধিৰ বাবে সেই অঞ্চলত থকা যি এনভায়ৰনমেন্ট আছিল সেই এনভায়ৰনমেন্টৰ সহায় লৈছিল সেই এনভায়ৰনমেন্টক কি কৰিছিল ব্যৱহাৰ কৰিছিল উদাহৰণস্বৰূপে আমি ক'ব পাৰো যে যেতিয়াই আদিম কালত মানুহে ফলমূল সংগ্ৰহ কৰিছিল তেতিয়াও কি কৰিছিল মানুহে ফলমূল সংগ্ৰহ কৰিবৰ বাবে শিকাৰ কাৰ্য কৰিবৰ বাবে প্ৰকৃতিৰ ওপৰত অলপ হলেও হেঁচা প্ৰয়োগ কৰিছিল আৰু যেতিয়াই তোমালোকৰ কি হ'ল জুইৰ আৱিষ্কাৰ হ'ল তেতিয়াই মানুহে কি কৰিলে যি অৰণ্য আছে সেই অৰণ্যবিলাক পুৰি পেলাইছিল আৰু অৰণ্যবিলাক পুৰি পেলোৱাৰ ফলত তোমালোকৰ কি হয় সেই অঞ্চলত নতুন ঘাঁহনিৰ গজালি মেলে আৰু সেই নতুন ঘাঁহনিবিলাক খাবৰ বাবে বিভিন্ন ধৰণৰ জন্তুবিলাক আহে আৰু যেতিয়াই সেই অঞ্চললৈকে নতুন নতুন জীৱ-জন্তুৰ কি হয় আগমন হয় তেতিয়াই কি হয় শিকাৰ কাৰ্য কৰিবৰ বাবে সহজ হয় দেখিছা জুইৰ আৱিষ্কাৰৰ ফলত কি হ'ল প্ৰকৃতিৰ ওপৰত মানৱ সমাজৰ যি প্ৰভাৱ আছিল সেই প্ৰভাৱ কেনেকৈ তোমালোকৰ কি হ'ল বৃদ্ধি হৈ গৈ থাকিল এই যি জুই আৱিষ্কাৰ হ'ল আৰু জুই আৱিষ্কাৰ হোৱাৰ ফলত কি হ'ল গছ-গছনি অৰণ্যবিলাক পুৰি পেলালে পুৰি পেলোৱাৰ পিছত কি হ'ল তাত নতুন গজালি আহিল নতুন গজালি অহাৰ পিছত কি হ'ল নতুন ধৰণৰ জীৱ-জন্তুবিলাক আহিল বা জীৱ-জন্তুবিলাক তাত আহিল আহি কিনে মানুহে কি কৰিলে শিকাৰ কাৰ্য তাত কৰিবৰ বাবে সম্ভৱপৰ হ'ল সহজ হ'ল এইটোই মানুহক কি কৰিলে তোমালোকৰ যি আমাৰ আজিৰ পৰা প্ৰায় 12,000-13,000 বছৰ আগত কি আছিল এনিমেল ডমেষ্টিকেশ্যন আৰম্ভ হৈছিল সেই এনিমেল ডমেষ্টিকেশ্যনৰ যি থিংকিং আছিল সেই থিংকিং বিলাক সেই তেতিয়াৰ পৰা কি হৈছিল আৰম্ভ হৈছিল আৰু ইয়াৰ পিছত তোমালোকৰ কি হ'ল মানৱ সমাজে কৃষি কাৰ্য আৰম্ভ কৰি দিলে অৰ্থাৎ আগতে কি আছিল মানুহে হান্টিং এণ্ড ফুড গেদাৰিং কৰিছিল এতিয়া কি কৰিব এনিমেল ডমেষ্টিকেশ্যন প্লাস তোমাৰ কি কৰিছিল এগ্ৰিকালচাৰ এক্টিভিটিজ বিলাক কৰিছিল আৰু যেতিয়াই তোমালোকৰ ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন ষ্টাৰ্ট হ'ল আমাৰ গোটেই পৃথিৱীখনত তেতিয়া তোমালোকৰ কি হ'ল মানুহৰ প্ৰভাৱ প্ৰকৃতিৰ ওপৰত যিটো আছিল তাৰ প্ৰভাৱৰ যি পৰিমাণ আছিল সেই পৰিমাণ তোমালোকৰ কি আছিল ড্ৰামেটিক্যালি চেঞ্জ হৈ গৈছিল অৰ্থাৎ ভাবিব নোৱাৰা ধৰণে মানৱ সমাজে প্ৰকৃতিৰ ওপৰত লুণ্ঠন আৰম্ভ কৰি দিছিল এতিয়া চোৱা কালক্ৰমত মানুহে যি ট্ৰেডিশনেল এগ্ৰিকালচাৰ আছিল সেই ট্ৰেডিশনেল এগ্ৰিকালচাৰৰ পৰা মডাৰ্ণ এগ্ৰিকালচাৰলৈকে কি হ'ল ট্ৰান্সফৰ্ম হ'ল শিফট হ'ল যেতিয়া মডাৰ্ণ এগ্ৰিকালচাৰলৈকে শিফট হ'ল তেতিয়াই তোমালোকে জানা যে মডাৰ্ণ এগ্ৰিকালচাৰত তোমালোকৰ সিগনিফিকেন্স ক্ৰাইটেৰিয়া হৈছে তাত তোমালোকৰ হাইলি HYV যি সিড আছিল HYV সিড ইউজ কৰিব লগতে তোমালোকৰ কি কৰিব কেমিক্যাল ফাৰ্টিলাইজাৰ কেমিক্যাল পেষ্টিসাইড এইবিলাক এনেকুৱা ধৰণৰ প্ৰযুক্তিবিলাক তাত কি কৰিব ব্যৱহাৰ কৰিব আৰু যেতিয়াই এনেকুৱা ধৰণৰ প্ৰযুক্তিবিলাক তোমালোকৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয় তেতিয়াই তোমালোক মানুহৰ যি প্ৰভাৱ আছিল সেই প্ৰভাৱ আকৌ তোমাৰ বৃদ্ধি হৈ থাকিব ধৰিলে লগতে কি হ'ল তোমালোকৰ যি এনভায়ৰনমেন্টাল পলিউশন আছিল যি পৰিৱেশ প্ৰদূষণ আছিল যিটোৰ বিষয়ে মই তোমালোকৰ জল প্ৰদূষণ আৰু পৰিৱেশ প্ৰদূষণ মানে কি বুজাইছিলো তোমালোকক নহয় আসলতে 4th সেমিস্টাৰ আৰু 2nd সেমিস্টাৰক বুজাইছিলো 6th সেমিস্টাৰক বুজোৱা নাই তোমালোকে সেই ভিডিওটো চাই ল'ব পাৰা তেতিয়া হলে তোমালোকে পৰিৱেশ প্ৰদূষণ মানে কি জল প্ৰদূষণ মানে কি এইবিলাক তোমালোকে বুজি পাবা আৰু 6th সেমিস্টাৰকো লাগিব হিয়তৰ প্ৰথম পেপাৰত এতিয়া চোৱা জনসংখ্যা যিমানে বৃদ্ধি হৈ গৈ থাকিব সিমানে তোমালোকৰ কি হয় বাসস্থান লাগিব সিমানে তোমালোকৰ কি লাগিব খাদ্য সম্ভাৰ লাগিব বাসস্থানৰ বাবে মানুহে কি কৰিব যিবিলাক অৰণ্য আছে সেই অৰণ্যসমূহ কাটি তাত বসতি স্থাপন কৰিব আৰু প্ৰডাকশন বৃদ্ধি কৰিবৰ বাবে হেটিত কি কৰিব তোমালোকৰ কেমিক্যাল ফাৰ্টিলাইজাৰ এনেকুৱা ধৰণৰ পদাৰ্থবিলাক বেছিকৈ ব্যৱহাৰ কৰি যাই থাকিব গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এই ভিডিওটোত খুব ছুটিকৈ বুজাবৰ বাবে চেষ্টা কৰিছো আশা কৰিছো তোমালোকে কিছু পৰিমাণ হলেও বুজি পাইছা আৰু যদিহে কিবা বুজি পোৱা নাই তোমালোকৰ মনত যদি কিবা প্ৰশ্ন আছে কমেন্ট বক্সত জনাবা আজিলৈকে এই ভিডিওটোত ইমানেই আছিল ধন্যবাদ